ইয়াৰ আগলৈকে আপোনালোকে জানিলে শংকৰদেৱৰ বিবাহ আৰু গাৰ্হস্থ্য জীৱনৰ কিছু কথা। আৰু এতিয়া আপোনালোকে জানিবলৈ পাব শংকৰদেৱৰ প্ৰথম তীৰ্থভ্ৰমণৰ কিছু কথা। গতিকে আপুনি চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। শংকৰদেৱৰ প্ৰথম তীৰ্থভ্ৰমণ সেয়া আছিল 1403। শংকৰদেৱে 32 বছৰৰ বয়সত প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যাত্ৰা কৰে। আন 17জন সহযাত্ৰী শংকৰদেৱৰ লগত যাত্ৰাৰ সংগী হ'ল। সেইসকলৰ ভিতৰত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীকে ধৰি ৰাম সৰ্বজয়, পৰমানন্দ, বলুভদ্ৰ, বলোৰাম, গোবিন্দ, নাৰায়ণ, বৰশ্ৰীৰাম, গোপাল, চুত, বলোৰাম, মুকুন্দ, মুৰাৰী, হৰিদাস, দামোদৰ আৰু আন 2জন এই দলৰ সদস্য আছিল। শংকৰদেৱে অনুগামীসকলৰ সৈতে গংগাৰ পৰা স্নান দৰ্শনেৰে আৰম্ভ কৰি জগন্নাথপুৰী, সীতাকুণ্ড, উত্তৰ বাহিনী গংগা, বৰাকক্ষেত্ৰ, পুষ্কৰিণী তীৰ্থ, মথুৰা, বৃন্দাবন, দ্বাৰকা, কাশী, বাৰাণসী, প্ৰয়াগ, নেপাল, নিষদ, কৈকেয় কুশল, অযোধ্যা, হস্তিনাপুৰ, পাঞ্চাল, চেতদ্বীপ, কৰ্মনাশা কেশৰী, কাবেৰী, মাৰ্গকাশী, বিন্দুকাশী, কৌশিক তীৰ্থ, মুকুন্দাশ্ৰম, পুষ্পভদ্ৰা, সোণাৰু, কপিলী, গণ্ডকী নদী, উপদ্বাৰকা, অংগদনগৰ, ৰামেশ্বৰ সেতুখণ্ড, সুবাহু নগৰ, বিদিশা নগৰ, দণ্ডকাবন, চিত্ৰকূট পৰ্বত, গোদাবৰী, গুমটি, পঞ্চৱতী আশ্ৰম, দাৰিশ্ৰমুখ পৰ্বত, কিষ্কিন্ধা, পুষ্কৰাৱৰ্তী, ভৰদ্বাৰ, হৰিদ্বাৰ, জয়দ্বাৰ, নৰ্মদা, মহানন্দা, কটকনগৰ, বদৰিকাশ্ৰম আদি প্ৰায়বোৰ তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিলে। শংকৰদেৱে 12 বছৰ কাল নানা তীৰ্থত ভ্ৰমণ কৰিলে। চৰিত পুথিসমূহৰ পৰা এই ভ্ৰমণৰ পৰিধি অনুমান কৰিব পাৰি। জগন্নাথপুৰী, কাশী, বৃন্দাবন আদি স্থানত তেওঁ যথেষ্ট দিন অতিবাহিত কৰিছিল। বৃন্দাবনত থকা কালচোৱাত শংকৰদেৱে তেওঁৰ প্ৰিয়তম একদেৱ শ্ৰীকৃষ্ণৰ আদ্যলীলা ক্ষেত্ৰৰ সকলো আঁতিগুৰি মাৰি চায়। ভণ্ডিৰ কবত, কালীয় হ্ৰদ, হ্ৰদৰ তীৰৰ কদম্ব বৃক্ষ, গোবৰ্ধন, বাৰবন আদি পুণ্যস্থান আৰু বস্তুসমূহ দৰ্শন কৰে। জগন্নাথ চেতগংগা, মাৰ্কেন্দ্ৰেয় হ্ৰদ, চন্দন সৰোবৰ, ইন্দ্ৰদুম্ন, লোকনাথ এই পঞ্চতীৰ্থ দৰ্শন কৰে। তীৰ্থভ্ৰমণৰ কালত শংকৰদেৱে বিভিন্ন ঠাইৰ বিভিন্ন লোকক লগ পাইছিল আৰু সেইসকল লোকৰ সৈতে আলোচনাত মিলিত হৈছিল। বিভিন্ন ঠাইৰ বিভিন্ন লোকৰ কৃষ্টি সংস্কৃতি তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰিছিল আৰু নিজৰ মণিকোঠাত এইবোৰ সঞ্চিত কৰি গৈছিল। তীৰ্থভ্ৰমণৰ কালত বহুজনে শংকৰদেৱৰ মাহাত্ম্য আৰু প্ৰতিভাৰ প্ৰতি আকৃষ্ট হৈ তেওঁক গুৰু মানি শৰণ লোৱাৰ কথা চৰিত পুথিত পোৱা যায়। শংকৰদেৱৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ ভক্ত হৈ পৰা ব্যক্তিসকলৰ ভিতৰত পুষ্কৰ তীৰ্থৰ গোপীনাথ, গোকুলৰ ৰূপ সনাতন, বৃন্দাবন দাস, ৰাধা নামৰ এজন সন্ন্যাসী, উপদ্বাৰকাৰ ৰামাকান্ত ক্ষত্ৰিয়, ত্ৰিজটা নামৰ এজন সন্ন্যাসী, জগন্নাথৰ পাণ্ডাপুত্ৰ বিষ্ণু দত্ত আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। বৃন্দাবনত থকা কালত বহুকেইজন ব্ৰাহ্মণ পণ্ডিতে প্ৰথম তেওঁৰ লগত তৰ্কযুদ্ধত পবিত্ৰ হৈ শেষত হাৰ মানি শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ কথা জনা যায়। ৰামকেলিত 2জন উচ্চ বংশীয় মাৰাঠী ব্ৰাহ্মণ আৰু গৌড়ৰ নৱাব কেইজনমান উচ্চপদস্থ কৰ্মচাৰীয়েও শংকৰদেৱৰ প্ৰতিভাত মুগ্ধ হৈ শংকৰদেৱৰ ভক্ত হৈ পৰিছিল। বদৰিকাশ্ৰমত থকাৰ সময়ত শংকৰদেৱে তেওঁৰ মন মেৰি ৰামৰ চৰণেহি লাগু শীৰ্ষক বৰগীতটো ৰচনা কৰিছিল বুলি জনা যায়। ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ লগত সম্পৰ্কিত প্ৰায়বোৰ স্থান ভ্ৰমণ কৰি ভক্তিৰসৰে আপ্লুত হৈ শংকৰদেৱে নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীক বিস্তৃত আৰু গভীৰ কৰি তুলিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কৃষ্টি সংস্কৃতিৰ মুকুতা বুটলি নিজৰ মাতৃভূমিত এক নতুন ধৰ্ম সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ মানসেৰে 12 বছৰৰ মূৰত বিস্তৃত ভ্ৰমণসূচী সামৰি সংগীসকলৰ সৈতে 1415 শকত নিজ ঘৰলৈ ঘূৰি আহিল। তেতিয়া শংকৰদেৱৰ বয়স 44 বছৰ। বহু বছৰৰ মূৰত শংকৰদেৱক ঘূৰাই পাই পৰিয়াল, গঞা জ্ঞাতি সকলোৱে বৰ আনন্দ পালে। বুঢ়ীমাক খেৰৰ সৈতে নাতি ল'ৰা শংকৰক দেখা পাই আনন্দত আত্মহাৰা হ'ল। মন কৰিবলগীয়া কথা যে শংকৰদেৱে তীৰ্থলৈ যাত্ৰা কৰোঁতে বৰদোৱাৰ পৰাহে ওলাই গৈছিল, কিন্তু তীৰ্থভ্ৰমণৰ পৰা ঘূৰি আহি তেওঁ আলিপুখুৰীতহে আত্মীয়সকলক লগ পায়হি। বৰদোৱাত কছাৰীসকলৰ সৈতে সঘনে হোৱা যুঁজ বাগৰ, কছাৰীসকলে লুটপাট কৰা আদি কাৰ্যৰ হাত সাৰিবলৈ
শিৰোমণি ভূঞাৰ বিষয়বাপ লৈ থকা জয়ন্ত আৰু মাধৱ দলৈয়ে মানুহখিনিক লৈ পুনৰ আগৰ ঠাই আলিপুখুৰীলৈ ঘৰ দুৱাৰ তুলি নিবলগীয়াত পৰিছিল। শংকৰদেৱৰ তীৰ্থভ্ৰমণৰ পৰা ঘূৰি আহি 12 বছৰৰ আগৰ ৰজন জনাই থকা বাৰভূঞা পৰিয়ালৰ এটা শোচনীয় ৰূপহে দেখিলেহি। বাৰভূঞাৰ ককাই ভাই ভাগ ভাগ হৈছে। এনেদৰে ধনে জনে শ্ৰীহীন আৰু নিশকতীয়া হৈ পৰাৰ বাবে বয়োজ্যেষ্ঠ ভূঞাসকলে শংকৰদেৱক পুনৰ ভূঞাসকলৰ দায়িত্ব ল'বলৈ অনুৰোধ কৰিলে। এনেদৰে শংকৰদেৱৰ প্ৰথম তীৰ্থভ্ৰমণৰ অন্ত পৰে। তীৰ্থভ্ৰমণৰ পৰা আহি শংকৰদেৱে ধৰ্ম প্ৰচাৰত মন দিছিলহি আৰু তাৰ মাজতেই শংকৰদেৱৰ দ্বিতীয় বিবাহ হৈছিল। ইয়াৰ পিছত আপোনালোকে জানিবলৈ পাব শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ আৰু দ্বিতীয় বিবাহ। তেতিয়ালৈকে আপুনি চাই থাকক আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1।